নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা ডেবিটং খবৰ ১৫০০ অতিক্ৰম কৰিলে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা ১৫৬১ জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা নিশা নতুনকৈ চিনাক্ত কৰা হৈছে ৪৮ জন লোকক বিশ্বনাথৰ ১৩ জন পশ্চিম কাৰ্বি আংলঙৰ ৯ জন আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত কৰিমগঞ্জৰ ৭ জন শিৱসাগৰৰ ৫ জন হোজাই ৪ জন আৰু কাছাৰৰ ১ জন জনাইছো ১৫০০ অতিক্ৰম কৰিছে অসমত কৰোনা আক্ৰান্ত সংখ্যা ১৫৬১ জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা নিশা নতুনকৈ চিনাক্ত কৰা হৈছে ৪৮ জন আক্ৰান্তক বিশ্বনাথৰ ১৩ জন পশ্চিম কাৰ্বি আংলঙৰ ৯ জন আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত কৰিমগঞ্জৰ ৭ জন শিৱসাগৰৰ ৫ জন হোজাইৰ ৪ জন আৰু কাছাৰৰ ১ জন এতিয়ালৈকে ৯ জন আক্ৰান্তৰ ঠিকনা লাভ কৰা হোৱা নাই নিশা টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনে গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগীৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ উপস্থিতি আৰু কৰোনা আক্ৰান্ত ৰোগীজনৰ নাম হৈছে ৰাজীৱ বৰগোহাঁই হাস্পতালখনৰ মেডিচিন বিভাগত চিকিৎসাধীন হৈ আছে লোকজন ৰোগীজনৰ দেহত কৰোনাৰ উপস্থিতিৰ পিছতে চিকিৎসালয়খনত এতিয়া আতংকময় পৰিৱেশ বিৰাজ কৰিছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে মেডিচিন বিভাগটোৰ চিকিৎসক আৰু নাৰ্ছসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ পূৰ্বে হাস্পতালখনলৈ আহিছিল আন এজন আক্ৰান্ত লোক পূৰ্বে চিকিৎসাধীন হৈ আছিল লোকজন তেওঁ হৈছে গুলমন দাস এই মুহূৰ্তৰ খবৰ আমি জনাইছো যে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী চিকিৎসাধীন ৰোগীৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ উপস্থিতি আক্ৰান্ত ৰোগীগৰাকী হৈছে ৰাজীৱ বৰগোহাঁই হাস্পতালখনৰ মেডিচিন বিভাগত তেওঁ চিকিৎসাধীন হৈ আছিল আৰু বৰ্তমান ডিব্ৰুগড় মেডিচিন বিভাগটো বৰ্তমান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বিভাগটোৰ চিকিৎসক নাৰ্ছসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ পূৰ্বে হাস্পতালখনলৈ আহিছিল আন এজন আক্ৰান্ত লোক তেওঁ হৈছিল গুলমন দাস আৰু ইতিমধ্যে আমি জনাইছো যে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে মেডিচিন বিভাগত চিকিৎসাধীন হৈ পৰা এগৰাকী ৰোগীৰ দেহত ধৰা পৰিছে COVID-19 এফালে বৰঝাৰত অৱতৰণ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ নিশা ১:৩০ বজাত অৱতৰণ কৰিলে বিমানখনে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৩৭ গৰাকী যাত্ৰী আছে এইখন বিমানত ৰাছিয়াৰ মস্কোৰ পৰা দিল্লী হৈ গুৱাহাটীত অৱতৰণ কৰে বিমানখনে LGB বিমান বন্দৰতে স্বাস্থ্য পৰীক্ষা কৰা হয় যাত্ৰীসকলৰ ২:৩০ বজাত যাত্ৰীসকলক কিৰণশ্ৰী হোটেললৈ নিয়া হয় ২৯ মেত কুৱেইটৰ পৰা আহিছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীসকলক নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰা হয় পুনৰবাৰ জনাওঁ যে আন্তঃৰাষ্ট্ৰীয় বিমান দ্বিতীয়খনৰ অৱতৰণ কৰে সেই বৰঝাৰত আৰু নিশা ১:৩০ বজাত অৱতৰণ কৰিলে বিমানখনে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৩৭ গৰাকী যাত্ৰী আছে এইখন বিমানত ৰাছিয়াৰ মস্কোৰ পৰা দিল্লী হৈ গুৱাহাটীত অৱতৰণ কৰিছে বিমানখনে LGB বিমান বন্দৰতে স্বাস্থ্য পৰীক্ষা কৰা হৈছে যাত্ৰীসকলক আৰু নিশা ২:৩০ বজাত যাত্ৰীসকলক কিৰণশ্ৰী হোটেললৈ নিয়া হয় আৰু ২৯ মেত কুৱেইটৰ পৰা আহিছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান উত্তৰ পূৰ্বাঞ্চলৰ যাত্ৰীসকলক নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে এতিয়া বাগজানৰ খবৰ বাগজানৰ তৈল খাদৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ আহিব ছিংগাপুৰৰ বিশেষজ্ঞ দল মুখ্যমন্ত্ৰীৰ তৎপৰতা ছিংগাপুৰৰ বিশেষজ্ঞ দলৰ সহায়ত তেল খাদৰ নিৰ্গমন ৰোধৰ চেষ্টা কৰা হ'ব আজি ছিংগাপুৰৰ বিশেষজ্ঞ দলটো আহি পোৱাৰ কথা আজি ৮ দিন ধৰি অইলৰ বাগজানৰ তেল খাদৰ পৰা অহৰহ তেল আৰু গেছ নিৰ্গমন হৈ আছে ইয়াৰ ফলত বাগজানৰ নিকটৱৰ্তী মাগুৰী মতাবুক বিলকে ধৰি চৌপাশৰ পৰিৱেশৰ ওপৰতো পৰিছে প্ৰভাৱ পথাৰ আৰু বিভিন্ন শস্য নষ্ট হৈছে গেছ আৰু তেল নিৰ্গমনৰ ফলত তৈল খাদত বিস্ফোৰণৰ পিছতে বিগত ৮টা দিন ধৰি আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে প্ৰায় ১০০০ লোক অইলৰ বিষয়া কৰ্তৃপক্ষই ইতিমধ্যে তেওঁলোকে জনাইছে যে কিছু সময় তেওঁলোকক প্ৰয়োজন হ'ব আৰু তাৰ বাবে আজি ছিংগাপুৰৰ পৰা আহিব বিশেষজ্ঞৰ দল যিহেতু বৰ্তমানলৈকে সেই তেল নিৰ্গমন বন্ধ হোৱা নাই যাক লৈ এতিয়া বিপাঙত পৰিছে অইল কৰ্তৃপক্ষ সমান্তৰালভাৱে আমি জনাইছো যে বিগত ৮টা দিন ধৰি আশ্ৰয় শিবিৰত এই লোকসকলে বাস কৰিবলগীয়া হৈছিলে বাগজানৰ সমীপৱৰ্তী যিসমূহ স্থানত লোকসকল বাস কৰিছিল তেওঁলোকক ইতিমধ্যে আশ্ৰয় শিবিৰত ৰখা হৈছে আৰু তেওঁলোকে ইতিমধ্যে জনাইছে যে সেই স্থানত ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ বিভিন্ন ৰোগত তেওঁলোকৰ সংক্ৰমিত হৈছে বিভিন্ন
এনেধৰণে ৰূপ দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে পোহনীয়া জীৱ-জন্তু আৰু জৈৱ বৈচিত্ৰ্যলৈ তীব্ৰ ভাবুকি নামি আহিছে এই তেল নিৰ্গমনৰ ফলত আৰু ইতিমধ্যে আমি জনাইছো যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত আজি ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ দল আহিব তেল খাদৰ নিৰ্গমন ৰোধ কৰাৰ চেষ্টা তেওঁলোকে কৰিব আৰু এই দলটো আজি আহি পাবহি আৰু আজি 8টা দিন ধৰি বিগত 8টা দিন ধৰি অইলৰ বাগজানৰ তেল খাদৰ পৰা অহৰহ তেল আৰু গেছ নিৰ্গমন হৈ আছে যাৰ ফলত এক বৃহত্তৰ অঞ্চল আমি দেখুৱাইছো বাগজানৰ নিকটৱৰ্তী এয়া মাগুৰী মতাপুং বিলকে ধৰি চৌপাশৰ পৰিৱেশৰ ওপৰতো পৰিছে তীব্ৰ প্ৰভাৱ পথাৰ নষ্ট হৈছে লগতে বিভিন্ন শস্য নষ্ট হোৱা পৰিলক্ষিত হৈছে গেছ আৰু তেল নিৰ্গমনৰ ফলত তৈল খাদত বিস্ফোৰণৰ পিছতে বিগত 8 দিন ধৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে প্ৰায় 1000 লোকে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে খেতি লোকে যিসকলে খেতি কৰিছে তেওঁলোকৰ খেতি দ্বাৰা এনেদৰে নষ্ট হ'বলৈ ধৰিছে বাৰীৰ শাক-পাচলি নষ্ট হৈছে সমান্তৰালভাৱে যিসমূহ পুখুৰী বা নলা আছিল বা যেনেধৰণে খাদ্য সামগ্ৰী সমান্তৰালভাৱে ঘৰৰ পোহনীয়া জীৱ-জন্তু শস্য পথাৰ সকলো বিনষ্ট হোৱা পৰিলক্ষিত হৈছে এই বিষাক্ত গেছ নিৰ্গমনৰ ফলত যাক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় ৰাইজে যে বিগত 8টা দিন ধৰি তেওঁলোকে আশ্ৰয় শিবিৰত বাস কৰিছে এফালে কৰোনাৰ আতংক আনফালে স্থানীয় ৰাইজক এনেদৰে একেলগতে ৰখাক লৈও সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টি ফলে দিল্লীৰ হিংসাত্মক ঘটনাত মূল অভিযুক্ত হিচাপে চিহ্নিত হ'ল অসমৰ দেৱাংগনা কলিতা দিল্লী আৰক্ষী আদালতত দাখিল কৰিলে চাৰ্জশ্বীট মুঠ 12 জনৰ নাম উল্লেখ আছে চাৰ্জশ্বীটত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী অসমৰ দেৱাংগনা কলিতা আৰক্ষীয়ে চাৰ্জশ্বীটত দাখিল কৰা তথ্য অনুসৰি জাফৰাবাদ মেট্ৰ' ষ্টেচনৰ সমীপত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি দিছিল দেৱাংগনাই 12 জন অভিযুক্তৰ ভিতৰত আছে উমৰ খালিদৰো নাম এটা হোৱাটছএপ গ্ৰুপৰ কথা বাৰ্তাৰ পৰাই দেৱাংগনা আৰু আন 11 গৰাকী সংঘৰ্ষৰে জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে পুনৰবাৰ জনাও যে দিল্লীৰ হিংসাত্মক যি ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাত মূল অভিযুক্ত হিচাপে বৰ্তমান চিহ্নিত হৈছে অসমৰ দেৱাংগনা কলিতা দিল্লী আৰক্ষী আদালতত দাখিল কৰিছে চাৰ্জশ্বীট আৰু য'ত 12 গৰাকীৰ নাম উল্লেখ আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী অসমৰ দেৱাংগনা কলিতা আৰু আৰক্ষীয়ে চাৰ্জশ্বীটত দাখিল কৰা তথ্য অনুসৰি জাফৰাবাদ মেট্ৰ' ষ্টেচনৰ সমীপত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি দিছিল অসমৰ দেৱাংগনা কলিতাই 12 জন অভিযুক্তৰ ভিতৰত আছে উমৰ খালিদৰো নাম এটা হোৱাটছএপ গ্ৰুপৰ কথা বাৰ্তাৰ পৰা দেৱাংগনা আৰু আন 11 গৰাকী সংঘৰ্ষৰে জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে নিৰ্দিষ্ট ষ্টেচনতহে ৰখোৱা হ'ব ডিব্ৰুগড় দিল্লী ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ নিউ তিনিচুকীয়া শিমলুগুৰি মৰিয়নিত ৰেলখনৰ ষ্টপেজ ৰখোৱা হ'ব ফৰ কাটিং ৰঙিয়া নলবাৰী ষ্টেচনত বৰপেটা ৰোড নিউ বঙাইগাঁও কোকৰাঝাৰটো ৰাখিব ৰেলখন ষ্টেচন কেইটা থাকিব যাত্ৰী স্ক্ৰিনিঙৰ ব্যৱস্থা নিৰ্দিষ্ট ষ্টেচনতহে ৰখোৱা হ'ব গুৱাহাটী লোকমান্য তিলক এক্সপ্ৰেছ ৰঙিয়া বৰপেটা ৰোডত ৰখোৱা হ'ব ৰেলখন নিউ বঙাইগাঁও কোকৰাঝাৰটো ৰেলখনৰ ষ্টপেজ ৰখাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰেল বিভাগে আৰু ইতিমধ্যে যেহেতু 1 জুনৰ পৰা সমগ্ৰ দেশজুৰি 200খনকৈ ৰেলৰ চলাচল অব্যাহত আছে অসমত ইতিমধ্যে 3খনকৈ ৰেলৰ চলাচল আৰম্ভ হৈছে 1 জুনৰ পৰা আৰু ইতিমধ্যে আমি জনাইছো যে কেতবোৰ বিশেষ ষ্টেচনতে ৰেল ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে বিশেষ ষ্টেচন ডিব্ৰুগড় দিল্লী যিখন ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ আছে সেইখন নিৰ্দিষ্ট ষ্টেচনত ৰখা হ'ব বুলি জানিব পৰা গৈছে নিউ তিনিচুকীয়া শিমলুগুৰি মৰিয়নিত ৰেলখনৰ ষ্টপেজ থাকিব ৰখোৱা হ'ব ফৰ কাটিং ৰঙিয়া নলবাৰী ষ্টেচনত বৰপেটা ৰোড নিউ বঙাইগাঁও কোকৰাঝাৰটো ৰাখিব ৰেলখন আনহাতে ষ্টেচন কেইটাত থাকিব যাত্ৰী স্ক্ৰিনিঙৰ ব্যৱস্থা নিৰ্দিষ্ট ষ্টেচনতহে ৰখা হ'ব গুৱাহাটী লোকমান্য তিলক এক্সপ্ৰেছো ৰঙিয়া বৰপেটা ৰোডত ৰখা হ'ব ৰেলখন নিউ বঙাইগাঁও কোকৰাঝাৰটো ৰেলখনৰ ষ্টপেজ পুনৰ গুৱাহাটী মহানগৰীৰ খবৰ মহানগৰী পুনৰ বৃদ্ধি কৰা হৈছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা কণ্টেইনমেণ্ট জোনত সোমাইছে পূব শৰণীয়া আৰু ধীৰেনপাৰা কৰোনা আক্ৰান্ত চিনাক্ত হোৱাৰ পিছতে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে মহানগৰীৰ 4টাকৈ স্থান আজিৰ দিনটোত কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰা হৈছে ইয়াৰ পূৰ্বে বিষ্ণুপুৰ আৰু কৃষ্ণনগৰৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে আমিনগাঁও ব্ৰহ্মপুত্ৰ ঔদ্যোগিক অঞ্চলকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে পুনৰ জনাইছো যে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোনত সোমাইছে পূব শৰণীয়া আৰু ধীৰেনপাৰা কৰোনা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছতে এতিয়া কণ্টেইনমেণ্ট জোনত সোমাইছে পূব শৰণীয়া আৰু ধীৰেনপাৰা
মহানগৰীৰ 4টাকৈ স্থান কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত হৈছে ইয়াৰ পূৰ্বে বিষ্ণুপুৰ আৰু কৃষ্ণনগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে আমিনগাঁৱৰ ব্ৰহ্মপুত্ৰ ঔদ্যোগিক অঞ্চলকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ফলে কণ্টেইনমেণ্ট জোনৰ পৰা আঁতৰিল ভূতনাথৰ বিহাৰীপট্টি কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত হল ফটাশীল বিষ্ণুপুৰ এক জাননী যোগে প্ৰশাসনে প্ৰকাশ কৰিছে কথা ইতিমধ্যে আমি জনাইছো যে কণ্টেইনমেণ্ট জোনৰ সংখ্যা গুৱাহাটীত বৃদ্ধি পাইছে সমান্তৰালভাৱে কণ্টেইনমেণ্ট জোনৰ পৰা আঁতৰিছে ভূতনাথৰ বিহাৰীপট্টি কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত হল ফটাশীল বিষ্ণুপুৰ এক জাননী যোগে প্ৰশাসনে প্ৰকাশ কৰিছে এই কথা ইতিমধ্যে আমি জনাইছো যে গুৱাহাটী মহানগৰী ইতিমধ্যে যেটো সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে গতিকে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাইছে কালি দিনটো 4টাকৈ চিনাক্ত হোৱাৰ বিপৰীতে কণ্টেইনমেণ্ট জোনৰ পৰা আঁতৰিছে ভূতনাথৰ বিহাৰীপট্টি কণ্টেইনমেণ্ট জোনৰ পৰা এতিয়া ফটাশীল বিষ্ণুপুৰো মুক্ত হৈছে অৰ্থাৎ বৰ্তমান এই সকল লোকে লাভ কৰিব সকলো সুবিধা আন অঞ্চলৰ দৰেই এক জাননী যোগে কামৰূপ প্ৰশাসনে এই কথা প্ৰকাশ কৰিছে গাভৰু কাণ্ডৰ দুই অন্যতম অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে গাভৰু চাহ বাগিচাৰ মুখ্য পৰিচালক জয়দীপ কলক আটক কৰা হৈছে সহকাৰী পৰিচালক বলবীৰ সিঙকো আটক কৰিছে মৰিয়নি আৰক্ষীয়ে দুই পৰিচালকক মৰিয়নি থানাত মহকুমা আৰক্ষী বিষয়াই জেৰা অব্যাহত ৰাখিছে পুনৰ জনাইছো যে গাভৰু কাণ্ডৰ দুই অন্যতম অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে অৰ্থাৎ তেওঁলোকৰ চকুৰ সন্মুখতে দেৱাশিষ গগৈ গতি নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি বহু লোকে অভিযোগ উত্থাপন কৰিছে গাভৰু চাহ বাগিচাৰ মুখ্য পৰিচালক জয়দীপ কলকো আটক কৰা হৈছে সহকাৰী পৰিচালক বলবীৰ সিঙকো আটক কৰিছে মৰিয়নি আৰক্ষীয়ে দুই পৰিচালকক মৰিয়নি থানাত মহকুমা আৰক্ষী বিষয়াই জেৰা অব্যাহত ৰাখিছে ইতিমধ্যে যি এই ঘটনা জড়িত 11গৰাকীকৈ অভিযুক্ত পূৰ্বতে আটক কৰা হৈছে ইয়াৰ পিছতে দুগৰাকীকৈ অন্যতম অভিযুক্ত যি দুই অভিযুক্তৰ বিৰুদ্ধে পূৰ্বতে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকৰ চকুৰ সন্মুখতেই এনেদৰে অতি নিৰ্মমভাৱে হত্যা কৰা হ'ল দেৱাশিষ গগৈক আৰু তেওঁলোকে যদি চেষ্টা কৰিলেহেঁতেন দেৱাশিষক হয়তো চিকিৎসালয়ত ভৰ্তি কৰিব পাৰিলেহেঁতেন তেনেধৰণৰ অভিযোগ আনিছিল তেওঁৰ পৰিয়ালৰ লোকে আৰু তাৰপিছতে গাভৰু কাণ্ডৰ দুই অন্যতম অভিযুক্ত বুলি চিনাক্ত চাহ বাগিচাখনৰ মুখ্য পৰিচালক জয়দীপ কল আৰু সহকাৰী পৰিচালক বলবীৰ সিঙক আৰক্ষী আটক কৰিছে দুই পৰিচালকক মৰিয়নি থানাত মহকুমা আৰক্ষী বিষয়াই জেৰা অব্যাহত ৰাখিছে বঙাইগাঁৱত অঘটন কুঁৱাত পৰি কৰুণ মৃত্যু সাৱটিবলগীয়া হ'ল দুজনকৈ শ্ৰমিকে নিহত লোক দুজন হৈছে নিমাই বৰ্মন আৰু বাবু দেৱনাথ স্থানীয় নান্টু চক্ৰৱৰ্তীৰ ঘৰৰ কুঁৱা মেৰামতিৰ বাবে নিমাই বৰ্মন নামৰ শ্ৰমিকক নিয়োগ কৰিছিল প্ৰথমতে নিমাই বৰ্মনে কঁকালত ৰছী এডাল বান্ধি তললৈ নামি যায় কিছুদূৰ নামি যোৱাৰ পিছতে হঠাতে ৰছী ছিঙি নিমাই বৰ্মনে কুঁৱাৰ তলত পৰি পৰে নিমাই তলৰ পৰা চিঞৰ-বাখৰ কৰাৰ ফলতে প্ৰতিবেশী বাবু দেৱনাথে আগবাঢ়ি আহে আৰু পাইপ এডাল আগবঢ়াই দি উদ্ধাৰৰ চেষ্টা কৰে কিন্তু নিমায়ে পাইপত ধৰি উঠিবলৈ চেষ্টা কৰাৰ সময়ছোৱাতে বাবু দেৱনাথেও দুৰ্ভাগ্যজনকভাৱে কুঁৱাত পৰি পৰে নিমাই বৰ্মনৰ সৈতে অইন সহযোগী আছিল যদিও সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষ কৰি পলায়ন কৰে ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ ফলতে স্থানীয় লোকসকল ওলাই আহি দুয়োকে উদ্ধাৰৰ চেষ্টা কৰে ৰাইজে বাবু দেৱনাথক ততাতৈয়াকৈ উদ্ধাৰ কৰি 108ৰ সহায়ত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আনহাতে নিমাই বৰ্মনৰ মৃতদেহ SDRF বাহিনীৰ দল উপস্থিত হৈ কুঁৱাৰ পৰা উদ্ধাৰ কৰে মানে নামিছিল কামৰ কাৰণে আর দ্বিতীয়জনটো তাক নাওটাতে বাঁচার কারণে নামিছিল নাকি তা নিজে নামিছিল যে তাক বাঁচাব এনেকা আগত পিছত যেটো নামিল সেইটো তো এতিয়াও আছে জিন্দা আছে তাক লৈ গল 108 মঙ্গলৰ উপহুপাৰাৰ 2 নং কলনীৰ এগৰাকী কিশোৰী অল্পনা বৰুৱাৰ জীৱন সংগ্ৰামৰ জিয়া ছবি পিতৃ কাম কৰিবলৈ অসমৰ্থ মাতৃ অসুস্থ যাৰ কাৰণে পিতৃ মিঠাৰাম বৰুৱা মাতৃ দশমী বৰুৱাৰ জীয়ৰী অল্পনা বৰুৱাই ঘৰুৱা শাকপাচলি সাইকেলখনত লৈ বিক্ৰী কৰিবলৈ ওলাই যায় লকডাউনৰ সময়ছোৱাৰ পৰাই ইদৰে ঘৰখন চলাই গৈছে অল্পনাই
চাইকেলখনত শাক-পাচলি লৈ ঘৰে ঘৰে বিক্ৰী কৰিছে কিশোৰীগৰাকীয়ে পিতৃয়ে ঠেলা চলাই ঘৰখন চলাই আহিছিল যদিও এতিয়া পিতৃৰ কাম কৰিবলৈ অসমৰ্থ থাকিবলৈ এটা ভাল ঘৰৰ অভাৱ তেওঁলোকৰ ফলত এতিয়া ঘৰখনৰ সকলো দায়িত্ব কান্ধ পাতি ল'বলগীয়া হৈছে 16 বছৰীয়া কিশোৰীগৰাকীয়ে আনকি আৰ্থিক অনাটনৰ বাবে আধাতে সমাপ্ত কৰিবলগীয়া হৈছে পঢ়াৰ জীৱন দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈ কোনো এটা চৰকাৰী সাহায্য পোৱা নাই এটি গোহালি সদৃশ ঘৰতে ৰন্ধা বঢ়া কৰি থকা পৰিয়ালটোৱে তিনিটা পৰিয়ালটোৰ আজিলৈকে নাপালে এটা চৰকাৰী আৱাসগৃহ আৰু এখন হওক মংগলৰ পৰা নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট নিশ্চিতভাৱে এগৰাকী যুৱতীৰ জীৱন সংগ্ৰাম আমি দেখুৱাব বিচাৰিছোঁ যিগৰাকী যুৱতীয়ে কেইবাদিনো ধৰি কিছু শাক পাচলি বিক্ৰী কৰি ঘৰখন চলাই আছে দেখুৱাইছোঁ কামচৰ ৰমেশে দেখুৱাইছে সেয়া মংগলদৈ উপসুপাৰ অল্পনা বৰুৱা এগৰাকী যুৱতী যিগৰাকী যুৱতীয়ে এনেধৰণে শাক পাচলি বিক্ৰী কৰি ঘৰখন চলাই আহিছে দেখুৱাইছোঁ অতি দৰিদ্ৰ এটা পৰিয়াল আৰু যিখন ঘৰ আমি উপস্থিত আছোঁ পিতৃ অসুস্থ মাতৃ অসুস্থ পিতৃয়ে ঠেলা চলাই জীৱন নিৰ্বাহ কৰিছিল কিন্তু এতিয়া তেওঁ ঠেলা চলাব নোৱাৰে যাৰ কাৰণে তেওঁৰ জীয়ৰীয়ে এই ধৰণে শাক পাচলি বিক্ৰী কৰি ঘৰখন চলাই আহিছে আমি তেওঁৰ লগত কথা বুলি যত্ন কৰিম কি কি আনিছে আপুনি ইয়াতে ঢেকীয়া আছে দ্ৰোণশাক হেলেচি নৰসিংহ আৰু ভেদাইলতা লাওৰাগ আছে তাৰপিছত পচলা কচু আৰু কঁঠাল মান ধনিয়া এনেকৈ আনিছোঁ আৰু বেতৰ আগ আছে কেতিয়াৰ পৰা তুমি কাম কৰি লকডাউনৰ পৰা কাম কৰিছোঁ হয় কি কাৰণত এনেধৰণে কৰিব লগা হৈছিল এতিয়া সেনেকৈ ঘৰৰ ময়ে অকল মানুহ আছোঁ আৰু চলাবৰ কাৰণে আৰু ধৰক কোনো নাই সেনেকৈ মাও অসুস্থ আৰু দেউতাও অসুস্থ সেইকাৰণে আৰু ঘৰত একো খোৱাৰ পৰা ধৰক অলপ অসুবিধা হৈ আছে তাৰ কাৰণে মই ওলাইছোঁ আৰু এনেকৈ শাক বিচাৰি ৰাতিপুৱা ওলাই যোৱা হয় ৰাতিপুৱা যাওঁ ৰাতিপুৱা 8টা মানত যাওঁ আৰু 12টা মানত ঘূৰি আহোঁ ঘৰত পঢ়া শুনা ক্লাছ 10লৈকে পঢ়িছোঁ অসুবিধা হৈ হয় অসুবিধা হৈছে তাৰপিছত মাজতে মই কোৰ্টত কাম কৰিছিলোঁ কোৰ্টত কাম কৰা এতিয়া বন্ধ হৈ আছে লকডাউনৰ পিছত খুলিব আকৌ কাম ষ্টাৰ্ট কৰিম এতিয়া মানে এই ধৰণে তুমি ঘৰখন চলাই আছা হয় ক'ত ক'ত বিক্ৰী কৰা এইবিলাক এইটো আমাৰ উপৰপাৰা গাঁৱতে মই বিক্ৰী কৰোঁ আমফানৰ পিছতে আহি আছে নিসৰ্গৰ আতংকৰ পাছতে মহাৰাষ্ট্ৰ আৰু গুজৰাটত প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট কৰোনা বিধ্বস্ত মুম্বাইতো বিৰাজ কৰিছে অন্য এক আতংকই আহি আছে সাগৰীয় ধুমুহা নিসৰ্গ মহাৰাষ্ট্ৰত হাই এলাৰ্ট কৰোনা বিধ্বস্ত মুম্বাইত অন্য এক আতংক আৰৱ সাগৰত তীব্ৰ নিম্নচাপ উদ্ভৱ হৈছে ঘূৰ্ণীৰ সাগৰৰ মধ্যভাগৰ পৰা দ্ৰুতগতিত ধাৱমান হৈছে ঘূৰ্ণীৰ নাম দিয়া হৈছে নিসৰ্গ আগন্তুক 12 ঘণ্টাত মহাৰাষ্ট্ৰৰ বহু অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰ লগতে কোবাব ধুমুহাই আমফানৰ পাছত দ্বিতীয়টো ঘূৰ্ণীৰ কবলত পৰিব ভাৰত নিসৰ্গৰ প্ৰভাৱ পৰিব গুজৰাটতো বুধবাৰে দুয়োখন ৰাজ্যৰ বিধ্বংসী ৰূপ ধাৰণ কৰিব নিসৰ্গই কৰোনা বিধ্বস্ত মুম্বাইৰ সাগৰীয় পাৰৰ বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ ইতিমধ্যে দুয়োখন ৰাজ্যত মোতায়েন কৰা হৈছে NDRFৰ 31টা দল প্ৰায় 120 কিলোমিটাৰ বেগত মহাৰাষ্ট্ৰ আৰু গুজৰাটক বিধ্বস্ত কৰিব নিসৰ্গই এনে পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে হাই এলাৰ্ট सूखे कपड़े सब पानी डॉक्यूमेंट्स मेडिसिन और कुछ ड्राई फ्रूट्स जो है रखे ताकि जो साइक्लोन সষ্টম হৈছে মুম্বাই আৰক্ষী আৰু প্ৰশাসন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাত আক্ৰান্ত হৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষতে থকা চিকিৎসক শিঙিবাৰী হস্পিটেল পৰিদৰ্শনৰ সময়ছোৱাতে হিমন্তৰ নিচেই কাষতে আছিল শুৱালকুছি হস্পিটেলৰ মহকুমাৰ স্বাস্থ্য বিষয়াজন আন বহু লোক সংস্পৰ্শলৈ আহিছিল চিকিৎসকগৰাকী ৰণত পৰিব নেকি অসমৰ কৰোনা যুঁজৰ প্ৰধান সেনাপতি
অক্লান্তভাৱে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তীব্ৰ ভাবুকি। স্বাস্থ্যমন্ত্ৰীৰ নিচেই কাষতে থকা চিকিৎসক কৰোনাত আক্ৰান্ত। এই খবৰে জোকাৰণি তুলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগত। মন কৰক এই দৃশ্যলৈ। সোমবাৰে শিঙিমাৰী আদৰ্শ হাস্পতাল পৰিদৰ্শন কৰিবলৈ গৈছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসালয়খন পৰিদৰ্শনৰ সময়ত শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক দীপক চন্দ্ৰ দাস নিচেই কাষতে আছিল। এইগৰাকী চিকিৎসক ডক্টৰ দীপক চন্দ্ৰ দাসৰ শৰীৰতে মঙলবাৰে ধৰা পৰিল মহামাৰী কৰোনাৰ অৱস্থিতি। কেৱল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, শিঙিমাৰী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক দীপক চন্দ্ৰ দাসৰ সংস্পৰ্শলৈ আহিছিল আৰু বহু লোক। স্বাস্থ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে চিকিৎসকগৰাকীৰ কাষতে আছিল কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক আৰু উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ BPM নৱ বৈশ্যসহ বহু লোক। চিকিৎসকগৰাকী কৰোনাত আক্ৰান্তৰ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ। সম্প্ৰতি সোমবাৰে চিকিৎসকগৰাকীৰ কাষতে থাকি আলোচনাত মিলিত হোৱা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও তীব্ৰ ভাবুকি আহি পৰিছে। ডক্টৰ দাস কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে প্ৰশ্ন উঠিছে, কোৱাৰেণ্টাইন হ'ব লাগিব নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে স্বাব পৰীক্ষা কৰা হ'ব বুলি জনাইছে কামৰূপ জিলা উপায়ুক্তই। সেই অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো কৰা হ'ব স্বাব পৰীক্ষা। মন্ত্ৰীগৰাকীৰ স্বাব পৰীক্ষাৰ পিছতহে স্পষ্ট হ'ব সকলো। কিন্তু ইয়াৰ বিপৰীতে নিৰ্দয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মই সদায় মেডিকেলত যাওঁ, মোৰ লগত কিমান পজিটিভৰ লগত কথা পাতিয়ে থাকোঁ। মইতো আপোনালোকৰ টিভি কেমেৰা সন্মুখতে কিমান পজিটিভ পেচেণ্টৰ লগত কথা পাতি আছোঁ। মাস্ক যদি ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে সেইবিলাকৰ কোনো দৰকাৰ নাই। আৰু মোৰ কাৰণে হাজোৰ ডক্টৰ নালাগে, গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰ, মইতো খালী হাততো তেওঁলোকক টাচ কৰিছোঁ, আগতে কৰি আছোঁ কণ্টিনিউৱাছলি। কাৰণ নিয়মটোৱে মেইন, যদি মাস্কত থাকে তেতিয়াহ'লে ইয়াত একো অসুবিধা নাই। কিছুদিন পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মন্ত্ৰীগৰাকীয়ে কৈছিল তেওঁ কৰোনাত আক্ৰান্ত হোৱাৰ আশংকা নাই। কিন্তু কিয়? শুনক মন্ত্ৰীগৰাকীৰ মুখেৰে। মোৰ গ্ৰুপ বহুত কম, মই সেইকাৰণে ঘূৰি থাকোঁ। মই ভাল কৰি ষ্টাডি কৰি লৈছোঁ, ৰিচাৰ্চ মানে অ' গ্ৰুপত ৰেজিষ্টেঞ্চো চবচে বেছি। ইফালে কৰোনাত আক্ৰান্ত ডাক্তৰ দীপক চন্দ্ৰ দাস শুৱালকুছি হাস্পতালৰ মহকুমা স্বাস্থ্য বিষয়া। সেই সূত্ৰে প্ৰশাসনৰ বহু লোক চিকিৎসকজনৰ সংস্পৰ্শলৈ অহাৰ আশংকা। ইতিমধ্যে কামৰূপ প্ৰশাসনে চিল কৰিছে শুৱালকুছিৰ দুখন চিকিৎসালয়। মহাত্মা গান্ধী 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় চিল। প্ৰাথমিক চিকিৎসালয়ো চিল কৰিলে কামৰূপ জিলা প্ৰশাসনে। চিকিৎসালয়ৰ আন চিকিৎসক কৰ্মী ৰোগীৰো কৰা হ'ব স্বাব টেষ্ট। বিগত প্ৰায় 2.5 মাহে অসমৰ কৰোনাৰ বিৰুদ্ধে যুঁজখনক সন্মুখৰ পৰা নেতৃত্ব দিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰোনাত আক্ৰান্ত চিকিৎসকৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা ঘটনাই বৃদ্ধি কৰিছে উদ্বেগৰ। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ টিটগুৰিত শোকাবহ ঘটনা সংঘটিত হৈছে। খেলি থকা অৱস্থাতে পুঠি মাৰি নৈত পৰিল কন্যা শিশু। নৈৰ প্ৰবল সোঁতে শিশুটিক উটুৱাই নিয়াৰ সন্দেহ কৰা হৈছে। দুৰ্ভগীয়া শিশুটি টিনা চুলতানা। অভিযানৰ পিছতো নৈত শিশুটিৰ কোনো ধৰণৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই। SDRFৰ তৰফৰ পৰা আন্ধাৰ হোৱাৰ বাবে আধাতে সামৰে উদ্ধাৰ অভিযান। 1 নং টিটগুৰিত সংঘটিত হৈছে এই শোকাবহ ঘটনাটি। আৰু কৰুণ ঘটনা ৰঙিয়াৰ টিটগুৰিত সংঘটিত হৈছে শোকাবহ ঘটনা। খেলি থকা অৱস্থাতে পুঠি মাৰি নৈত পৰিল এটি কন্যা শিশু। নৈৰ প্ৰবল সোঁতে শিশুটিক উটুৱাই নিয়াৰ সন্দেহ কৰা হৈছে আৰু নিশা হৈ যোৱাৰ বাবে ইতিমধ্যে অভিযান সমাপ্ত কৰা হৈছে। দুৰ্ভগীয়া শিশুটিৰ নাম হৈছে টিনা চুলতানা। অভিযানৰ পিছতো নৈত শিশুটিৰ সন্ধান নাপালে SDRF আৰু এনেদৰে তেওঁৰ মাতৃ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে।
মঙলবাৰৰ দিনটোত আন্ধাৰ হোৱাৰ বাবে আধাতে সামৰা হ'ল উদ্ধাৰ অভিযান ১ নং টিটকুৰিত সংঘটিত হৈছে এই শোকাবহ ঘটনাটি আৰু খবৰ প্ৰথম সময়ত এইখিনি সময় হৈছে 15 line. কাৰ্বি আংলং আৰক্ষী সেনা আৰু CRPFৰ বিশেষ সফলতা কেইবাদিন ধৰি চলোৱা অভিযানৰ অন্তত মঙলবাৰে কাজিৰঙাৰ গড় হত্যাৰ সৈতে জড়িত 3টা চোৰাং চিকাৰীক অত্যাধুনিক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হৈছে ধৃত নগাঁও হালনাৰ চিমন লাকৰা মণিপুৰ চুৰাচান্দপুৰৰ ডেভিড চাইমা উৰফে চিমভয় আৰু নগাঁও জখলাবন্ধাৰ বিকি থাপা আটকাধীন চোৰাং চিকাৰী কেইটাৰ পৰা এটা AK-81 দুটা AK-56 এটা SBBL আৰু বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ কৰিছে অভিযানকাৰী দলটোৱে আনহাতে 28 মেত ধনচিৰি সংৰক্ষিত বনাঞ্চলত বনৰক্ষী আৰু চোৰাং চিকাৰী দলৰ মাজত হোৱা গুলীয়াগুলীত মৃত্যু হোৱা চোৰাং চিকাৰীটোক মংবয় পিটাৰ বুলি চিনাক্ত কৰা হৈছে গুলীয়াগুলীৰ ঘটনাৰ সময়ছোৱাতে চেক বুজি পলায়ন কৰা আন 3টা গড় চিকাৰী আছিল জনথং উৰফে থাংবয় মুন্নিম কুকি উৰফে লুলুন আৰু নাংথিমা এই আটাইকেইটা গড় চিকাৰী মণিপুৰৰ চুৰাচান্দপুৰৰ তেওঁলোকৰ হাততে আছে কাজিৰঙাৰ অগৰাতলী ৰেঞ্জত হত্যা কৰা গড়টোৰ খড়গাঁও পলাতকে 3টা দুৰ্ধৰ্ষ গড় চিকাৰীৰ বিৰুদ্ধে চলি আছে আৰক্ষীৰ অভিযান এই কথা সদৰি কৰিছে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে বৰাকত ৰুষ্ট প্ৰকৃতিৰ মহাসংহাৰ 3টা ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল 21 জনকৈ দুৰ্ভগীয়া লোকৰ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা হেভি ৰেইন হৈছিল না এটা লেণ্ডশ্লাইড হৈছিল তো কৰিমপুৰ বুলি এটা গাঁও আছে একদম ওপৰত পাহাৰৰ ওপৰত তাতে পাহাৰৰ পৰা এটা মাটি খহি আহিছিলে আৰু এটা পৰিয়াল গোটেইখিনি মাটিৰ তলত এই সপ্তাহৰ নেৰানেপৰা বৰষুণৰ পাছত কৰিমগঞ্জত অতি শোকাবহ ঘটনা সংঘটিত হ'ল ভূমিস্খলন হৈ মৃত্যু ঘটিল 6জন লোকৰ 6জনৰ মাজত 5জন এটা পৰিয়ালৰ লোক নিহত হৈছে স্বামী স্ত্ৰী শিশু কন্যা সহ 5জন লোকৰ মৃত্যু ঘটিছে লগতে আন এটা পৰিয়ালৰ এগৰাকী মহিলাৰ মৃত্যু ঘটিছে মাটি যখন ফোর্সে হওয়ার সাথে সাথে মাটির ঠেলা লোকে বারিন্দা থেকে মেটা লৈ আহিছে সামনে এই একদম মাটির নিচে নিচে কাছাৰৰ জয়পুৰ কলাপুৰ গাঁৱত হোৱা ভূমিস্খলনত মৃত্যু ঘটে 7জন লোকৰ মৃতসকলৰ 4জন পুৰুষ 4গৰাকী মহিলা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে ফাইনেন্সিয়াল যেটো আমি সাপোর্ট দিব পাৰো 4 লাখ টকাকে আমি এটো উইদিন 24 আৱাৰ্ছ দিয়াৰ কাৰণে আমি চেষ্টা কৰি 1-2 ঘণ্টা 4 ঘণ্টা ইফিনে হ'ব পাৰে আৰু আমাৰ টিম ইয়াতে গৈছে তেওঁলোকে চাব আৰু ইতিমধ্যে আমি জনাইছো যে দিল্লীৰ যি হিংসাত্মক ঘটনা সেই ঘটনাত মূল অভিযুক্ত হিচাপে চিহ্নিত হৈছে অসমৰ দেৱাংগনা কলিতা দিল্লী আৰক্ষী আদালতত দাখিল কৰিছে চাৰ্জশ্বিট য'ত 12 গৰাকীৰ নাম উল্লেখ আছে চাৰ্জশ্বিটত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী অসমৰ দেৱাংগনা কলিতা আৰক্ষীয়ে চাৰ্জশ্বিটত দাখিল কৰা তথ্য অনুসৰি জাফৰাবাদ মেট্ৰ ষ্টেচনৰ সমীপত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি দিছিল দেৱাংগনাই 12জন অভিযুক্তৰ ভিতৰত আছে উমৰ খালিদৰ নাম এটা হোৱাটছএপ গ্ৰুপৰ কথা-বাৰ্তাৰ পৰা দেৱাংগনা আৰু আন 11 গৰাকী সংঘৰ্ষৰে জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে আৰু ইতিমধ্যে 12জনৰ নাম উল্লেখ আছে চাৰ্জশ্বিটত য'ত আছে অসমৰ দেৱাংগনা কলিতাৰ নাম ইতিমধ্যে আমি জনাওঁ যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতা আৰু দেৱাংগনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে জাফৰাবাদ মেট্ৰ ষ্টেচনত যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষত উচতনি দিছিল দেৱাংগনা কলিতাই আৰু অধিক তথ্য আমি লাভ কৰিম এই সন্দৰ্ভত আমাৰ নতুন দিল্লীৰ ব্যুৰ চিফ পাৰ্থ বৰাৰ পৰা পাৰ্থ আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসমৰ দেৱাংগনা কলিতা যিগৰাকী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী তেওঁৰ নাম এতিয়া সাঙুৰ খাই পৰিছে সমগ্ৰ ঘটনা কেনে আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ এই ঘটনা সন্দৰ্ভত হয় ৰশ্মিতা দিল্লী আৰক্ষীয়ে কালি চাৰ্জশ্বিট দাখিল কৰিলে দিল্লীৰ এখন আদালতত কৰ্কটমা কোৰ্টত চাৰ্জশ্বিট দাখিল কৰিলে আৰু ইতিমধ্যে আপুনি জনাইছে এই চাৰ্জশ্বিটত 12জনক মুখ্য অভিযুক্ত হিচাপে চিহ্নিত কৰিছে দিল্লী আৰক্ষীয়ে আৰু তাৰ ভিতৰত অন্যতম এগৰাকী মুখ্য অভিযুক্ত হৈছে অসমৰ দেৱাংগনা কলিতা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী ইয়াৰ পূৰ্বে দেৱাংগনা মেহেন্দা হাউচত তেওঁ অধ্যয়ন কৰিছিল আৰু তাৰপিছত তেওঁ 3 বছৰ ইংলেণ্ডত আছিলে ডেভেলপমেণ্ট ষ্টাডিজ নামৰ যিটো শিক্ষা অনুষ্ঠান এই অনুষ্ঠানত হৈ আছিল কিন্তু দিল্লী আৰক্ষীয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটত দেৱাংগনাৰ নাম উল্লেখ কৰিছে এই কথা জনালৈ তাৰ সমান্তৰালকৈ আন 11জনৰ নাম উল্লেখ কৰিছে উমৰ খালিদৰ নাম উল্লেখ আছে উমৰ খালিদো দিল্লীত যি হিংসা হৈছিলে যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে যোৱা ফেব্ৰুৱাৰী মাহত উমৰ খালিদো
এই সংঘৰ্ষত জড়িত দিল্লী পুলিচে ভাবে আৰু তাৰ পৰিপ্ৰেক্ষিততে দিল্লী পুলিচে অন্তৰ্ভুক্ত কৰিছে দেৱাংগনা কলিতাৰ সদৃশ আৰু তাৰ লগতে দেৱাংগনা কলিতাৰ সহপাঠী নাতাশা নাৰৱালৰ নামো এই চাৰ্জশ্বিটত উল্লেখ আছে। এতিয়া চাৰ্জশ্বিটত এওঁলোকৰ নাম উল্লেখ কৰাৰ ভিত্তিটো হৈছে দিল্লী আৰক্ষীৰ হাতত পৰিছে এটা হোৱাটছআপ গ্ৰুপৰ কথাবাৰ্তা, যি হোৱাটছআপ গ্ৰুপৰ কথাবাৰ্তাসমূহে দিল্লীত যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল সেই সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি দিছিল বুলি দিল্লী আৰক্ষীয়ে দাবী কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এই 12জন ব্যক্তিয়ে সেই হোৱাটছআপ গ্ৰুপ যোগেদি কথাবতৰা লিপ্ত হৈছিল তেওঁলোকৰ মুখ্য অভিযুক্ত হিচাপে চিহ্নিত কৰিছে দিল্লী আৰক্ষীয়ে। উল্লেখযোগ্য যে দেৱাংগনা কলিতাক ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মে মাহৰ 23 তাৰিখে অৰ্থাৎ তলাবন্ধৰ সময়ছোৱাতে প্ৰথমবাৰৰ কাৰণে দেৱাংগনা কলিতাক তেওঁৰ সহপাঠী নাতাশা নাৰৱালৰ সৈতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত এই 10 দিনৰ সময়ছোৱাত 10 পৰা 12 দিনৰ সময়ছোৱাত তিনিবাৰ দেৱাংগনা কলিতাক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। প্ৰথমবাৰ যেতিয়া দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে অপৰাধ গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত দিল্লী আৰক্ষীয়ে যদিও 14 দিনৰ জুডিচিয়েল পুলিচ জিম্মা বিচাৰিছিল, কিন্তু কৰ্কটক কোৰ্টে দিল্লীৰ আদালতে দিনৰহে পুলিচৰ জিম্মা প্ৰদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত বেইলো লাভ কৰিছিল দেৱাংগনাই, কিন্তু দেৱাংগনাই বেইল লাভ কৰাৰ পিছত পুনৰ প্ৰতিটা গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দেৱাংগনাক আৰু পুনৰ পুলিচ জিম্মা বিচাৰিছিল, পুনৰ আদালতে দুদিনৰহে পুলিচৰ জিম্মা প্ৰদান কৰিলে। সেই দুদিনৰ পুলিচৰ জিম্মা সমাপ্ত হোৱাত পুনৰ তৃতীয়টো গোচৰত আন এক পুলিচ ষ্টেচনে অৰ্থাৎ দৰিয়াগঞ্জ পুলিচ ষ্টেচনে পুনৰ গ্ৰেপ্তাৰ কৰে দেৱাংগনাক আৰু দৰিয়াগঞ্জ পুলিচ ষ্টেচনে দেৱাংগনাক গ্ৰেপ্তাৰ কৰি যদি প্ৰডিউচ কৰে সেইখন অন্য এখন 20 হাজাৰী কোৰ্ট, সেই কোৰ্টৰ পৰাও দেৱাংগনাই বেইল বা জামিন পাবলৈ সক্ষম হয়। যদিও জামিন পাবলৈ দেৱাংগনাই কিন্তু বৰ্তমান অহা নাই, জুডিচিয়েল কাষ্ট বৰ্তমান দেৱাংগনা তিহাৰ জেলত। আৰু ইতিমধ্যে মই জনাইছে দিল্লী পুলিচে দিল্লীত যি হিংসা হৈছিল, যি হৈছিল উত্তৰ পূব দিল্লী জাফৰাবাদত য'ত 50ৰো অধিক লোকৰ মৃত্যু হৈছিল, সেই সাম্প্ৰদায়িক চাৰ্জশ্বিট দাখিল কৰিছে, য'ত যি চাৰ্জশ্বিটত 12জন ব্যক্তিক মূল অভিযুক্ত হিচাপে চিহ্নিত কৰিছে, তাত নাম আছে অসমৰ পৰৱৰ্তী সময়ত পুনৰ যাওঁ আপোনাৰ কাষলৈ। আৰু এতিয়ালৈকে তিনিবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছে দেৱাংগনা কলিতাক আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে তেওঁ জামিন লাভ কৰিছে, কিন্তু তাৰপিছত পুনৰবাৰ দিল্লী আৰক্ষীৰ যিটো সমগ্ৰ বিষয়ত তদন্ত আৰম্ভ কৰি আছে আৰু এটা হোৱাটছআপ গ্ৰুপৰ যি তথ্য তেওঁলোকে লাভ কৰিছে বা যি মেছেজ তেওঁলোকে লাভ কৰিছে তাৰ আধাৰৰ ভিত্তিতে ইতিমধ্যে দেৱাংগনাক 23 মে'ত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে বুলি ইতিমধ্যে পাৰ্থই জনাইছে। সমান্তৰালভাৱে চাৰ্জশ্বিট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে, য'ত 12গৰাকী অভিযুক্তৰ ভিতৰত অসমৰ দেৱাংগনা কলিতা মূল অভিযুক্ত হিচাপে চিহ্নিত হৈছে। আৰু আছে খবৰ বাতৰি। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগীৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। কৰোনাত আক্ৰান্ত ৰোগীজন হৈছে ৰাজীৱ বৰগোহাঁই। হাস্পতালখনৰ মেডিচিন বিভাগত চিকিৎসাধীন হৈ আছে লোকজন। ৰোগীজনৰ দেহত কৰোনাৰ অৱস্থিতিৰ পিছতেই হাস্পতালখনত এতিয়া কৰোনা আতংক। কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে মেডিচিন বিভাগ। বিভাগটোৰ চিকিৎসক আৰু নাৰ্ছসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে হাস্পতালখনলৈ আহিছিল আন এজন আক্ৰান্ত লোক। পূৰ্বে চিকিৎসাধীন লোকজন গুলমন দাস, কিন্তু পুনৰবাৰ আন এগৰাকী চিকিৎসাধীন ৰোগী শৰীৰত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে, যিগৰাকী মেডিচিন বিভাগত চিকিৎসাধীন হৈ আছিল। ৰোগীজন বৰ্তমান কৰোনাৰ আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পিছতেই মেডিচিন বিভাগটোক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। আক্ৰান্ত ৰোগীজন হৈছে ৰাজীৱ বৰগোহাঁই আৰু ৰোগীজনৰ দেহত কৰোনাৰ অৱস্থিতিৰ পিছতে হাস্পতালখনত এক আতংকময় পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে। কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে মেডিচিন বিভাগ। আমি এই মুহূৰ্তত ডিব্ৰুগড়লৈ গৈছোঁ, টমাছ বুঢ়াগোহাঁই আছে আমাৰ সৈতে। টমাছ, আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ এই সন্দৰ্ভত, যিহেতু বৰ্তমান মেডিচিন বিভাগ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰ্তমান ডিব্ৰুগড়ত? হয় ছাৰ, ৰশ্মিতা, দুজনকৈ যিহেতু ৰোগী অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে ভৰ্তি হৈ আছিল, মেডিচিন ৱাৰ্ডত তেওঁলোকৰ চিকিৎসা চলি আছিল আৰু সেই দুজন ৰোগীৰ মাজত এতিয়া COVID-19 পজিটিভ পোৱা গৈছে কালিৰ দিনটোত। আৰু লক্ষণীয় কথা যে দুইজন ৰোগী তেওঁলোকক পূৰ্বতে কিন্তু দুবাৰকৈ কৰোনা টেষ্টিং কৰা হৈছিল, কিন্তু সেই দুবাৰ তেওঁলোকৰ নিগেটিভ আহিছিল। তৃতীয়বাৰতহে তেওঁলোকৰ এতিয়া পজিটিভ আহিছে। আৰু দুইজন ৰোগী ইতিমধ্যে নামকেইটা গম পাইছেই, ৰাজীৱ বৰগোহাঁই আৰু গুৰবান দাস। এই ৰাজীৱ বৰগোহাঁই আহিছিল
ৰাজীৱ বৰগোহাঁই আহিছিল বহিৰাষ্ট্ৰৰ পৰা গুৰুবন দাসো বহিৰাজ্যৰ পৰা আহিছিল আৰু তেওঁলোক আহিয়ে যেতিয়া কোৱাৰেণ্টাইনত আছিল প্ৰথমবাৰ তেওঁলোকক তেতিয়া স্ৱাইপ টেষ্ট কৰা হৈছিল সেই সময়ত তেখেতলোকৰ নেগেটিভ আহিছিল আৰু যোৱা শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ তেওঁলোক চিকিৎসাৰ বাবে আহিছিল কাৰণ তেওঁলোকৰ কিছু সমস্যা আছিল তেওঁলোকৰ এজন আক্ৰান্ত হৈ আছিল ডায়েৰিয়া ৰোগত আৰু এজন আক্ৰান্ত হৈছিল জ্বৰ চৰ্দি আদি ৰোগত আৰু অসম চিকিৎসা মহাবিদ্যালয় অহাৰ পিছত তেওঁলোকক পুনৰ যেতিয়া স্ৱাব পৰীক্ষা কৰা হয় সেই সময়তো তেওঁলোকৰ নেগেটিভ আহিছিল কিন্তু তেওঁলোকৰ যিহেতু বেমাৰ হৈ আছিল আৰু তাৰপিছত তেওঁলোকক কালি যিহেতু পুনৰ পৰীক্ষা কৰা হয় আৰু তাৰপিছত যেতিয়া পজিটিভ আহে তাৰপিছতে এতিয়া সকলোফালে আতংক সৃষ্টি হয় এতিয়া অসম চিকিৎসা মহাবিদ্যালয় য'ত আমি গম পাওঁ যে প্ৰতিদিনে বহুত হাজাৰ ৰোগী ইয়াত চিকিৎসাৰ বাবে আহে বিশেষকৈ বগীবিল দলং যেতিয়াৰ পৰা ইয়াত অপেনিং কৰা হ'ল বা ঢলা শদিয়াৰ যিখন দলং অপেনিং কৰা হ'ল তাৰপিছত ইয়াত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি হ'ল প্ৰায় প্ৰতিদিনে 10,000কৈ ৰোগী অসম চিকিৎসা মহাবিদ্যালয়লৈ আহে আৰু তাৰ লগতে অভিভাৱকো থাকে গতিকে এক সকলোৰে মাজতে বৰ্তমান আতংকৰ সৃষ্টি হৈছে কাৰণ দুজনকৈ ৰোগী তেওঁলোক মেডিচিন ৱাৰ্ডত যিহেতু ভৰ্তি হৈ আছিল আমি যেহেতু আমাৰ লগত জাতীয় স্বাস্থ্য সঞ্চালক নৱজ্যোতি গগৈ আমি কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে এটা ডাঙৰ খবৰ কাৰণ চিকিৎসাধীন হৈ থকা দুজন ৰোগীৰ মাজত দেশত যিহেতু COVID-19 পজিটিভ পোৱা গৈছে এতিয়া কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে মেডিচিন ৱাৰ্ডটো এতিয়া ইয়াৰ লগত জড়িত চিকিৎসক বা নাৰ্ছ হওক বা স্বাস্থ্যকৰ্মী হওক এটা সকলো চাগে কণ্টেইনমেণ্ট যাব লাগিব বা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে দুইজন ৰোগী কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা অহা প্ৰথমজন আহিছিলে ইয়ালৈ চৰাইদেউৰ পৰা তেওঁ চৰাইদেউত জ্বৰ চৰ্দি কাহ হোৱাৰ কাৰণে ৰেছপিৰেটৰী প্ৰব্লেম হোৱাৰ কাৰণে ইয়ালৈ ৰেফাৰ কৰিছিল আৰু দ্বিতীয়জন আছিলে আমাৰ নৱোদয় বিদ্যালয় কোৱাৰেণ্টাইন কেম্পত সেইটো কালি পৰহি দিনাখন ইয়ালৈ ট্ৰান্সফাৰ হৈছে প্ৰথম ঘটনাটো এনেকুৱা ধৰণৰ হ'ল প্ৰথম দিনাখন যিটো দাস আহিছিলে গোলগোবিন্দ দাস আহাৰ তেখেতৰ পৰীক্ষা কৰা তেখেতৰ যিটো আগৰ পৰীক্ষাৰ ৰিপৰ্ট সেইটো নিগেটিভ আছিলে আহি পেলাই তেখেতৰ বেমাৰটোৰ তেওঁলোকৰ যিবোৰ চাইন এণ্ড চিমটম আছিলে নকম যেতিয়া কমা নাছিলে ভাল হোৱা নাছিলে ভাল নোহোৱাৰ কাৰণে বেছিকৈ হোৱাৰ কাৰণে আমাৰ AMC কৰ্তৃপক্ষই ভাবিলে যে এইটো আকৌ এবাৰ টেষ্ট কৰা হওক ছেকেণ্ড টাইম টেষ্ট কৰিলে ছেকেণ্ড টাইমো নিগেটিভ আহিলে ছেকেণ্ড টাইম যেতিয়া নিগেটিভ আহিলে তেতিয়া ভাবিলে যিটো ৱাৰ্ড আছিলে যিটো চিভিয়াৰ একিউট ৰেছপিৰেটৰী ডিজিজ থাকে সেই ৱাৰ্ডটোত সম্পূৰ্ণ প্ৰিকশ্যন লৈ পেলাই চোৱা হয় তাত সম্পূৰ্ণ PPE পিন্ধি পেলাই এটা ক'ভিড ৱাৰ্ডৰ নিচিনাকৈ তাত পেচেণ্টবিলাকক ৰখা হয় চোৱা হয় কিন্তু সেইটো যিহেতু দুবাৰকৈ নিগেটিভ আহিলে সেইকাৰণে কৰ্তৃপক্ষই ভাবিলে যে এইটো 4 ৱাৰ্ডত এই পেচেণ্টটো ৰখাতকৈ জেনেৰেল ৱাৰ্ডলৈ নিয়াটো ভাল হ'ব কাৰণ সেই বেমাৰীটোৰ কাৰণে হয়তো বাকীবিলাক বেমাৰীৰ পৰা এই বেমাৰটোলৈ আকৌ খুচৰিব পাৰে সেইবুলি ভাবি পেলাই চিফ্ট কৰোঁতে দেখা গ'ল তাৰপিছত তাতো জেনেৰেল ৱাৰ্ডতো বেমাৰটো ভাল হোৱা নাই দুদিন ধৰি বেছি হ'ল তেতিয়া ভাবিলে নাই আৰু এটা টেষ্ট কৰা যাওক সন্দেহ কৰি পেলাই থাৰ্ড টেষ্টটো যেতিয়া কৰিলে থাৰ্ড টেষ্টটো পজিটিভ আহিব এতিয়া কথা হ'ল কি 4 ৱাৰ্ডৰ পৰা যে জেনেৰেল ৱাৰ্ডলৈ চিফ্ট কৰি দিলে জেনেৰেল ৱাৰ্ডত যে চিফ্ট হ'ল তাততো তেনেকুৱা প্ৰিকশ্যন লৈ পেলাই চোৱা নহয় সেইটো কাৰণেই যিসকল চিকিৎসাকৰ্মী আৰু তাত জড়িত আছিলে সেই বেমাৰটোৰ লগত বেমাৰটোৰ আশে পাশে থকা বেলেগ বেমাৰী হয়তো ইনফেকশ্যনটো পাব পাৰে এইটো আমি ডাঠি ক'ব নোৱাৰোঁ যে তেওঁলোকে পাইছে এই ইনফেকশ্যন বুলি তথাপিও আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ কিছুমান ইউনিভাৰ্চেল প্ৰিকশ্যন লোৱা হয় ইউনিভাৰ্চেল প্ৰিকশ্যন মাস্ক পিন্ধা বা যিবিলাক সাধাৰণতে জ্বৰ চব বাকীবিলাক চৰ্দি জ্বৰটো লোৱা হয় তেনেকুৱা ধৰণৰ লোৱা হয় কিন্তু তথাপি ফৰ প্ৰিকশ্যনেৰী মেজাৰ কালিয়ে আমি চিকিৎসাকৰ্মী যিকেইজন ইনভল্ভ হৈ আছিলে বাকী নাৰ্ছ বা প্ৰক্ৰিয়াত তেওঁলোক যিবিলাক ইনভল্ভ হৈ আছে তেওঁলোকক কালিয়ে আমি কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিছোঁ ৰাতিয়ে যাতে যদি কেনেবাকৈ বিয়পিছে আৰু যাতে ফাৰ্ডাৰ আৰু বাকী বিয়পি নাযায় কাৰণ অসম চিকিৎসা মহাবিদ্যালয়খন অসম আপাৰ আছামৰ পিছত এখন প্ৰাইম চিকিৎসা মহাবিদ্যালয় সেইটো কাৰণে আমি এইটো অকণ কালি বহু ৰাতিলৈকে আমি তাত থাকি পেলাই এই গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যাতে সংক্ৰমণটো বাহিৰলৈ নাযায় ছাৰ যিকেইজন চিকিৎসকে তেওঁলোকৰ চিকিৎসা চলাইছিল সেই চিকিৎসকৰ ওচৰতো আন বহু ঠাইৰ পৰা বহু ধৰণৰ ৰোগী আহিছিল তেওঁলোকৰ ওচৰত চিকিৎসা কৰাবলৈ এতিয়া তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা ইয়াৰ হিচাপ উলিওৱা সম্ভৱ হ'বনে যে কিমান লোক আহিছিল হ'ব সম্ভৱ হ'ব সম্ভৱ অসম্ভৱ কোনো কথা নাই আমি কালি কণ্টেক্ট ট্ৰেচিঙত বহুতখিনি আমি আগবাঢ়িছোঁ এজন চিকিৎসাকৰ্মী প্ৰতিজনৰ পৰা এটা ট্ৰি গঠন কৰিব এটা কণ্টেক্ট ট্ৰেচিঙৰ এটা ডাঙৰ ইটছ এ বিগ ছাবজেক্ট আমি এইটো প্ৰথমে প্ৰাইম যিকেইজন আছে যিকেইজন ক্ল'জ কণ্টেক্ট সেইকেইজন যদি পজিটিভ নোলায় তেতিয়াহ'লে ভাবি যে তেখেতৰ লগত কণ্টেক্টলৈ অহা বাকীবিলাক কেতিয়াও পজিটিভ হ'ব নোৱাৰে সেইকাৰণে প্ৰথমে আমি ৱাৰ্ডটোতে কৰিম ৱাৰ্ডত থকা আমি কালি যিমানবিলাক এটেণ্ডেণ্ট আছিলে ৱাৰ্ডত সেই এটেণ্ডেণ্টবিলাককো আমি বাহিৰলৈ যাবলৈ দিয়া নাই তেওঁলোককো কণ্টেইনমেণ্ট জ'নত ৰাখিছোঁ পেচেণ্টবিলাকতো আছে ৱাৰ্ডত তেওঁলোক আছে
যিসকলে কাম কৰি আছিলে তেওঁলোকক ইতিমধ্যে আমি কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিছোঁ তাত নতুনকৈ গ্ৰুপ দিছোঁ আৰু সেই ৱাৰ্ডটোত কালিৰে প্ৰায় যিমানবিলাক চিকিৎসা কৰা হৈছে ৰোগীবিলাকক চিকিৎসাকৰ্মীক সম্পূৰ্ণ PPE পিন্ধি পেলাই সেই ৱাৰ্ডটোত যাবলৈ দিয়া হৈছে তাত কোনেও ভয় কৰিব নালাগে তাত ৱাৰ্ডত কোনো মানুহৰ চিকিৎসাত অৱহেলা নহয় চিকিৎসাটো অব্যাহত থাকিব খালি এটা কম্পিউটাৰ জেনেৰেল ৱাৰ্ডটো এটা টমাছ ধন্যবাদ জনাইছোঁ আৰু আতংকৰ কোনো কাৰণ নাই বুলি ইতিমধ্যে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে ইতিমধ্যে অৱগত কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে মেডিচিন বিভাগত আছিল চিকিৎসাধীন হৈ ৰোগীগৰাকী আৰু প্ৰথমবাৰ নিগেটিভ দ্বিতীয়বাৰ নিগেটিভ তৃতীয়বাৰতহে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত এইগৰাকী ব্যক্তি ৰাজীৱ বৰগোহাঁই যি আহিছিল বহিৰাষ্ট্ৰৰ পৰা তেওঁৰ শৰীৰত ধৰা পৰিছে COVID-19 পজিটিভ গতিকে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান যি সংক্ৰমিত লোকৰ সংখ্যা সেয়া বহিৰাষ্ট্ৰৰ পৰা অহাৰ পিছতো বহু লোকৰ দেহতে বহু পলমকৈহে ধৰা পৰিছে COVID-19 পজিটিভ গতিকে সকলোকে এতিয়া সজাগতামূলক ব্যৱস্থা বা সচেতন হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ কথা ইতিমধ্যে আমি জনাইছোঁ যে বৰ্তমান যিসকল চিকিৎসকে তাত চিকিৎসা কৰিছিল তেওঁলোকে সকলোৱে যি PPE কিট সেই পৰিধান কৰিহে আচলতে চিকিৎসা সেৱা আগবঢ়াইছে গতিকে মেডিচিন বিভাগত যিসকল কৰ্মৰত আছিল তেওঁলোকৰ সন্দৰ্ভত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে জানিবলৈ পোৱা গৈছে যে সেই দুয়োগৰাকী ৰোগীক ইতিমধ্যে COVID-19 পজিটিভ যি ৱাৰ্ড আছে অন্য ৱাৰ্ডলৈ শিফ্ট কৰা হৈছে ফলে 8 মেৰ পিছত মুকলি হ'ব উগ্ৰতাৰা মন্দিৰ বন্ধ হৈ আছিল লকডাউনৰ ফলত আনলক 1ত খোল খাব সকলো উপাসনা গৃহ উগ্ৰতাৰা মন্দিৰ দৰ্শনাৰ্থীৰ বাবে কৰা হৈছে সাজু ৰবাৰ জনাও যে বৰ্তমান 8 জুনৰ পিছত ক্ষমা কৰিব 8 জুনৰ পিছত মুকলি কৰা হ'ব উগ্ৰতাৰা মন্দিৰ বন্ধ হৈ আছিল লকডাউনৰ বাবে আৰু যেহেতু উপাসনাস্থলীসমূহ বন্ধ হৈ আছিল দীৰ্ঘদিন ধৰি তাৰ পিছতে এতিয়া আনলক 1.0 খোল খাব সকলো উপাসনা গৃহ গতিকে উগ্ৰতাৰা মন্দিৰ দৰ্শনাৰ্থীৰ বাবে বৰ্তমান সাজু কৰি তোলা হৈছে ইতিমধ্যে 8 জুন মাজত মাত্ৰ কেইটামান দিন আছে গতিকে 8 জুনৰ পৰা যেহেতু বহুতো নতুন নিৰ্দেশনাৰ ইতিমধ্যে হোটেল ৰেষ্টুৰাৰ লগতে উপাসনা গৃহসমূহ খোল খাব অধিক আমি তথ্য লাভ কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ পৰা ৰাজু বৰুৱা উগ্ৰতাৰাত কি ব্যৱস্থা লোৱা হৈছে যে 8 জুনৰ পৰা খোল খাব সকলো উপাসনা গৃহ চাওক ৰশ্মিতা 24 মাৰ্চৰ পৰাই বন্ধ হৈ আছিলে উগ্ৰতাৰা মন্দিৰকে ধৰি অন্যান্য মন্দিৰসমূহ উপাসনা গৃহসমূহ বন্ধ হৈ আছিলে আৰু এতিয়া যেহেতু আনলক 1.0ত সকলো মন্দিৰ বা উপাসনা গৃহ খোল খাব তাৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে আমি যেতিয়া ইয়াত আহি উপস্থিত হৈছিলোঁ তেতিয়াই আমি দেখিছিলোঁ যে ইয়াৰ ঠাইসমূহ অতোৱা হৈছে ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতা যিটো আছে সেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত কিছু গুৰুত্ব দিয়া হৈছে আৰু তাৰ লগতে আমি ক'ব বিচাৰোঁ যে ইয়াত কেইজোপামান বৃক্ষ আছে যিকেইজোপা বৃক্ষত প্ৰচুৰ পৰিমাণে বগলী আছে আৰু বগলীৰ যি বিষ্ঠা সেই বিষ্ঠাই কিছু লেতেৰা কৰিছে আৰু যাৰ বাবে এতিয়া সেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত তেওঁলোকে সকলো ফালে উগ্ৰতাৰা মন্দিৰৰ সৈতে যিসকল জড়িত হৈ আছে তেওঁলোকে কেনেধৰণে সেইখিনি পৰিষ্কাৰ কৰিব পাৰি তাৰ বাবে দিনৰ ভাগত তেওঁলোকে পানী মাৰিম বুলি ইতিমধ্যে কৈছে যে পানী মাৰি তেওঁলোকে সম্পূৰ্ণ এয়া চাফ চিকুণ কৰিব আৰু কৈলাশ শৰ্মা ডাঙৰীয়া আছে পুৰোহিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম এতিয়ালৈকে দলৈ আহি উপস্থিত হোৱা নাই আৰু কৈলাশ শৰ্মাৰ পৰাই মই আপোনালোক এই মন্দিৰটোৰ সৈতে জড়িত মন্দিৰটো দেখিছোঁ যে বহুকেইজোপা গছ আছে গছ থকাৰ বাবে তাত বগলী আছে আৰু বগলীৰ বিষ্ঠাই কিছু লেতেৰা কৰিছে সেইখিনি পৰিষ্কাৰ নিশ্চয়কৈ কৰিব লাগিব আৰু তাৰ লগতে 8 জুনৰ পিছত যিহেতু খোল খাব তাৰ বাবে কেনেকুৱা ধৰণৰ আৰু প্ৰস্তুতি লৈছে পোনপ্ৰথমে মই নিউজ 18ৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা দেশবাসী ৰাইজলৈ লকডাউনৰ যি কাৰ্যসূচী চলি সম্পূৰ্ণভাৱে মানি চলাৰ বাবে আমি আজি যে আনলক 1 বুলি যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সকলোখিনি মানি চলিবলৈ ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ আৰু আমি য'ত থিয় হৈছোঁ ঐতিহ্যমণ্ডিত শ্ৰী উগ্ৰতাৰা দেৱালয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুখনেই মহাপীঠ কামাখ্যা যোনি মণ্ডল আৰু ইয়াত নাভি মাৰ সতীমাৰ নাভি মণ্ডল ইয়াত আছিল বশিষ্ঠ মন্দিৰাক আৱিষ্কাৰ কৰিছিল আৰু সেই উগ্ৰতাৰা দেৱালয় প্ৰাংগণত হয় আজি ইয়াত যিবোৰ গছ গছনি আছে মাইগ্ৰেটৰী বিদেশৰ পৰা আহে এইবিলাক এই চাইবেৰিয়া তাৰপিছত চাইনা অন্যান্য দেশবিলাকৰ পৰা ইয়াত আহি আশ্ৰয় লৈ প্ৰতি বছৰে আহে আৰু ঠিক মাৰ্চৰ আৰম্ভণিত আহে আৰু জুলাই মাহত তেওঁলোক যোৱা আৰম্ভ হয় ছোৱালী ইয়াত পোৱালি জন্ম দিয়ে আৰু সেই সময়খিনি তেওঁলোকে ধৰি বিষ্ঠা ত্যাগ কৰিল লেতেৰা কৰিল পৰিৱেশটো সুন্দৰ এটা নষ্টালজিক পৰিৱেশ এটা কৰি ৰাখে এই নৈসৰ্গিক পৰিৱেশৰ পাছত বিষ্ঠা ত্যাগ কৰাৰ পিছত আমাৰ দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি প্ৰত্যেক দিনে চাফ চিকুণ কৰি ৰাখোঁ আৰু ইয়াত পোৱালি হোৱাৰ পিছত তেওঁলোক উৰি গুচি যায় কিন্তু আজি আমি শ্ৰী উগ্ৰতাৰা দেৱালয়ৰ এই মাহিত্যৰ ক্ষেত্ৰত আমি এটা কথাই ক'ব বিচাৰোঁ যে উগ্ৰতাৰা দেৱালয়ত বশিষ্ঠমুনি সিদ্ধি লাভ কৰিছিলে আৰু আমি সমূহ যাত্ৰীক আহ্বান জনাইছোঁ যাতে তেখেতসকলে যি 8 জুন তাৰিখে আমি ভাৰত চৰকাৰে
আৰু অসম চৰকাৰে ইতিমধ্যে এটা পৰ্যায়ক্ৰমে সদৌ অসম দেৱালয় সংঘৰ মই প্ৰধান সম্পাদক আৰু এই দেৱালয় উগ্ৰতা দেৱালয় মই বদ্ৰৰী সমাজৰ পৰিচালনা সমিতিৰ মই সদস্য আমি আহ্বান জনাইছোঁ যে মা কামাখ্যাৰ অম্বুবাচী মেলা এবাৰ তেওঁলোকে মানে নিৰ্দিষ্ট কাৰণত তেওঁলোকে বন্ধ ৰাখিবলগীয়া হৈছে কিন্তু তেওঁলোকে পূজা পাতলটো কৰিব ঠিক নাই নিয়মটো আমিও পালন কৰিম ইয়াত কিন্তু আমাৰ এই 8 জুন তাৰিখে আনুষ্ঠানিকভাৱে কামাখ্যা দেৱালয় যিহেতু নুখুলিব সেইকাৰণে আমি ইয়াত 8 তাৰিখে খুলিলেও আমি যিটো ছ'চিয়েল ডিষ্টেঞ্চ আৰু খুব সীমিত সংখ্যক খুব যদি হয় 15 পৰা 20 গৰাকী আমি যাত্ৰীকে অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অম্বুবাচী মেলা শেষলৈকে পৰিৱেশ যদি ভাল হয় তেতিয়াহ'লে আমি তথাপি আমি চৰকাৰী যিটো নীতি নিৰ্দেশনা দিব সেই নীতি নিৰ্দেশনা মাৰি চলি আমি চলাই থাকিম কিন্তু আমি ইয়াত এটা কথা খুব দুখেৰে ক'ব বিচাৰোঁ যে যোৱা বিগত প্ৰায় 3 মাহতে ভৰি দিলে এতিয়া আমাৰ এই পূজাৰীসকলৰ যিবিলাক পৰিয়াল আছে খুব তথৈবচ অৱস্থালৈ গৈছে দেৱালয়ৰ তৰফৰ পৰা অতি কম সংখ্যক আমি সাহায্য আগবঢ়াইছোঁ আৰু আজিলৈকে তেওঁলোকৰ পৰিয়ালবিলাক যিবিলাক গাঁওবিলাকৰ 20-25টা পৰিয়াল আমাৰ আছিল কিন্তু বৰ্তমান মাত্ৰ 5টা পৰিয়াল ইয়াত আছে বাকী আটাইখিনি পৰিয়াল গাঁৱলৈ পঠিয়াই দিছোঁ তেওঁলোকৰ অৱস্থা খুব তথৈবচ মানে ধাৰণাচৰ অৱস্থা আহিছে মই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসমৰ মাননীয় বিত্তমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এই পৰিয়ালবিলাকক এটা কোনো কেটাগৰীত নপৰিলেও কোনো কোটাত তেওঁলোক নপৰে কিন্তু এই পুৰোহিতে হওক বা কাঠপৰীয়া হওক কাম কৰা মানুহখিনি হওক বা দেৱালে হওক বা যিসকল মালি বা অন্যান্য চাফ চিকুণ কৰা মানুহ আছে এওঁলোকক যাতে কিবা এটা কেটাগৰী নিৰ্বাচিত কৰি তেওঁলোককো যাতে এটা ভাত্তা দিয়াৰ ব্যৱস্থা কৰে 15 এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে ভাত্তা এটা দিয়ে পৰিয়ালখিনি তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়া শুনাও কৰে ঘৰত চলা অৱস্থা নোহোৱা হৈছে 8 তাৰিখে মই খোলাৰ কাৰণে আমি আদৰণি জনাইছোঁ কিন্তু আমি যিটো চৰকাৰী নীতি নিয়ম সেই নীতি নিয়ম আমি সম্পূৰ্ণভাৱে মানি চলিম বুলি আমি উগ্ৰতাৰ পৰিচালনা সমিতিয়ে আমি ৰাইজক আমি জনাব বিচাৰোঁ ৰাইজক অনুৰোধ কৰিছোঁ যাতে মাৰ দৰ্শন কৰোঁতে তেওঁলোকে যাতে সম্পূৰ্ণ নিয়ম মানি ছ'চিয়েল ডিষ্টেঞ্চ মানি দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰে ধন্যবাদ জনাইছোঁ এয়া আছিলে কৈলাশ শৰ্মা আৰু কৈলাশ শৰ্মা এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে কোনো কোটাত তেওঁলোক নপৰে বহুতক ইতিমধ্যে সাহায্য প্ৰদান কৰা হৈছে কিন্তু পুৰোহিতকে ধৰি অন্যান্য যিসমূহ পৰিয়াল আছিলে ইয়াতে এতিয়া বৰ্তমান 5টা পৰিয়াল আছে কিন্তু বাকী পৰিয়ালসমূহ ঘৰলৈ পঠিয়াই দিয়া হৈছে কিন্তু সকলোৰে অৱস্থা এতিয়া তথৈবচ হৈছে বুলি কৈছে আপোনাক অকণ জোৰত ক'ব লাগিব কিছু চলিবলৈ অসুবিধা হৈছে আপোনালোকৰ মই মন্দিৰ বুজাইহে মই অলপ কান্দি কমকৈ শুনো সেইকাৰণে মোৰ কথা কোৱাত দিগদাৰ কিন্তু আমাৰতো এই মন্দিৰ নুখোলাৰ পৰা কিমান অসুবিধা হৈছে সেইটো ওপৰলৈহে জানে এতিয়াতো আমাৰ একো নাই যে মন্দিৰৰ বস্তুও নোহোৱা হৈছে আকৌ আনবাক গ'লে আমাৰ একোৱেই নাই এতিয়া খুজিহে আনিব লগা হৈছে চব নিজৰ দেহাটোৱে নচলা হৈছে এতিয়া এইখিনি বস্তু দেহা নচলা হৈছে সকলোৰে একে অৱস্থা সকলোৰে একে অৱস্থা হৈছে কাৰণ আমাৰ লকডাউনৰ ভিতৰত 2 মাহ 3 মাহ বন্ধ হৈ থাকিলে ঘৰত ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীবিলাকক পঢ়োৱাত আমাৰ কষ্ট হৈছে গতিকে চৰকাৰে যাতে কিছু অলপ ধন্যবাদ জনাইছোঁ এনেদৰে আৰ্থিক সংকটৰ সৈতে আচলতে মোকাবিলা কৰিবলগীয়া হ'লে পুৰোহিত সমাজে যিহেতু দীৰ্ঘদিন ধৰি 2 মাহ ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ উপাসনা সমগ্ৰ দেশতে বন্ধ হৈ আছিল কিন্তু এটা ভাল খবৰ তেওঁলোকৰ বাবে যিহেতু 8 জুনৰ পৰা মুকলি কৰা হ'ব উপাসনা গৃহসমূহ ইতিমধ্যে আমি দেখুৱাইছোঁ যে উগ্ৰতাৰা দেৱালয় ইতিমধ্যে সাজু হৈছে দৰ্শনাৰ্থীৰ বাবে লগতে ভক্তসকলৰ বাবে সাজু কৰি তোলা হৈছে উগ্ৰতাৰা দেৱালয় আৰু খবৰ হৈছে বাতৰিৰ মাজলৈ আৰু এক ব্ৰেকিং নিউজ আহি পৰিছে জুলাই আৰম্ভণিতে খুলিব পাৰে চিনেমা হল কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰৰ মন্তব্য বিবেচনা কৰি থকা হৈছে চিনেমা হল খোলা বিষয়টো জুন মাহৰ কৰোনা সংক্ৰমণৰ গতিবিধি পৰীক্ষা কৰি লোৱা হ'ব সিদ্ধান্ত 30 জুনলৈকে বন্ধ থাকিব চিনেমা হল কিন্তু জুলাইত খোলাৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হ'ব জুলাই আৰম্ভণিতে খুলিব পাৰে চিনেমা হল এয়া এক সম্ভাৱনা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰৰ মন্তব্য বিবেচনা কৰি থকা হৈছে চিনেমা হল খোলা বিষয়টো জুন মাহৰ কৰোনাৰ সংক্ৰমণৰ গতিবিধি পৰীক্ষা কৰি লোৱা হ'ব সিদ্ধান্ত আৰু 30 জুনলৈকে বন্ধ থাকিব চিনেমা হল কিন্তু জুলাইত খোলা হ'ব নে নহয় সেয়া 30 জুনৰ যি কৰোনা সংক্ৰমণৰ গতিবিধি সেই গতিবিধি চোৱাৰ পিছতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বাগজানৰ তৈলখাদৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ আহিব ছিংগাপুৰৰ বিশেষজ্ঞ দল মুখ্যমন্ত্ৰীৰ তৎপৰতাত ছিংগাপুৰৰ বিশেষজ্ঞ দলৰ সহায়ত তেলখাদৰ নিৰ্গমন ৰোধৰ চেষ্টা কৰা হ'ব ছিংগাপুৰৰ বিশেষজ্ঞ দলটো আজি পোৱাৰ কথা আজি 8 দিন ধৰি অইলৰ বাগজানৰ তেলখাদৰ পৰা অহৰহ তেল আৰু গেছ নিৰ্গমন হৈ আছে ইয়াৰ ফলত বাগজানৰ নিকটৱৰ্তী মাগুৰী মতাপুং বিলকে ধৰি চৌপাশৰ পৰিৱেশৰ ওপৰতো পৰিছে প্ৰভাৱ পথাৰ আৰু বিভিন্ন শস্য নষ্ট হৈ গৈছে গেছ আৰু তেল নিৰ্গমনৰ ফলত তৈলখাদত বিস্ফোৰণৰ পিছতে বিগত 8 দিন ধৰি আশ্ৰয় শিবিৰৰ আশ্ৰয় লৈ আছে প্ৰায় 1000 লোকে আমি অধিক জানিম উপাসনা গোস্বামীৰ পৰা উপাসনা কাষলৈ গৈছো কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে উপাসনা যেহেতু আজি ছিংগাপুৰৰ বিশেষজ্ঞ দলৰ কথা আছে গতিকে কেতিয়া উপস্থিত হ'ব তেওঁলোক কি জানিব পাৰিছে অধিক খবৰ
ৰশ্মিতা নিশ্চয়কৈ ক'ব লাগিব যিহেতু 7টা দিন পাৰ হৈ গ'ল আৰু আজি 8ম দিনত ভৰি দিছে। আজি এই যি বাগজান তেওঁলোক হাতত যি ঘটনা সংঘটিত হৈছে, যি তেল আৰু গেছ যি নিৰ্বাপন হৈ আছিলে, তাৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা সকলো লোকে চেষ্টা কৰি আছে। যিহেতু আমি ইতিমধ্যে জানিছিলোঁ যে গুজৰাট বৰোদাৰ পৰা এক্সপাৰ্টৰ টীম আহি গৈছে আৰু তেওঁলোকে ইতিমধ্যে কাম যোৱাকালিৰ পৰাহে তেওঁলোকে আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকে এটা পৰিকল্পনা কৰি আছিলে যে কেনেধৰণৰ কাম লোৱা হ'ব। তেওঁলোকে পুখুৰী খান্দিছে, পানী লৈছে, এনেধৰণৰ ব্যৱস্থা তেওঁলোকে ৰাখিছে। কিন্তু যিহেতু পৰিস্থিতিৰ কথা আমি যদি ক'বলৈ যাওঁ, তেনে পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে। যিহেতু আমি নিউজ 18 দৰ্শক প্ৰতিটো বাতৰিয়ে আমি আৰম্ভণিৰ পৰাই সম্প্ৰচাৰ কৰি আহিছিলোঁ আৰু ৰিলিফ কেম্পৰ যিসমূহ লোক আছে তেওঁলোকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কিন্তু লাহে লাহে মানুহৰ যি মাছসমূহ আছে, যি ওচৰতে মাজুলী বতাহখিনি দিলে হওক বা ডিব্ৰু চৈখোৱা হওক, তাৰ ওপৰতে এটা বহুত ডাঙৰ এটা প্ৰভাৱ পৰা দেখা গৈছে। তাৰ লগতে যি আশ্ৰয়স্থিত লোকসকল আছিল তেওঁলোকৰ মাজতে হাহাকাৰ সৃষ্টি হৈছে। যিহেতু এইফালে আনফালে কৰোণা মহামাৰী যিহেতু চলি আছে, এয়াই চিন্তনীয় বিষয়। তাৰ বাবে আজি যি আমি খবৰ আমাৰ হাতত আহি পৰিছে, যিহেতু যোৱাকালি আমি অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষক তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। চিঠি তেখেতে আমাক জনাইছিলে যে যিহেতু এটা সংকটৰ সময় আৰু বৰোদাৰ টীম আহিছে, তেওঁলোকৰ কাম কৰি আছে, কিন্তু এনেধৰণে ৰখি থাকিলে নহ'ব আৰু 10 দিন যদি উকলি যায় তাৰপিছত তেনেধৰণৰ এটা চিটুৱেশ্যন এটা হ'ব পাৰে, ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। তাৰ বাবে লক্ষ্য ৰাখি আজি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত ততাতৈয়াকৈ কথা পাতি তেওঁলোকে আজি এনে সিদ্ধান্ত, যিহেতু কালি আমি জানিবলৈ পাইছোঁ যে বিশেষ বিমানলৈ যিহেতু আগৰ পৰাই তেওঁলোকে চিন্তা চৰ্চা চলি আছিলে আৰু যিহেতু আমি জানিব পাৰিছোঁ যে এয়া এক সঁচা পৰিণত হৈছে। বিশেষজ্ঞৰ দল আজি গধূলি ভাগত ছিংগাপুৰৰ পৰা আহি পোৱাৰ কথা, কিয়নো আমি জনামতে দিল্লীৰ পৰা এখন স্পেচিয়েল চাৰ্টাৰ ফ্লাইট এখন স্পেচিয়েল বিমানেৰে তেওঁলোকক লৈ অহা হ'ব। দিল্লীৰ পৰা ফ্লাইটখন আজিয়ে ছিংগাপুৰ গৈ উপস্থিত হ'ব আৰু ক'ব লাগিব যে দুজন বিষয়া, এক্সপাৰ্ট বিষয়া তেওঁলোক আহিব। এজন ছিংগাপুৰৰ পৰা আজি উঠিব ফ্লাইটত, তাৰপিছত ফ্লাইট আহি বেংকক পাব আৰু বেংককৰ পৰা আৰু এজন ব্যক্তি উঠিব আৰু তেওঁলোক দুগৰাকী আহিব বুলি আমি জানিবলৈ দিছে। আৰু আজি গধূলিৰ ভাগত আহি ডিব্ৰুগড় যি বিমান বন্দৰ আছে তাত উপস্থিত হোৱাৰ কথা চিন্তা কালি চলিছে আৰু তেওঁলোক আহি কিনে ইয়াত যি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। আৰু আমি ইতিমধ্যে আমাৰ এইটোও জনাইছে যে যিহেতু ইয়াত তেওঁলোক ছিংগাপুৰৰ পৰাই তেওঁলোক ইয়াতে গোটেইখিনি খবৰ তেওঁলোকে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ইয়াত কেনেধৰণৰ কাম চলি আছে, হয়তো ইয়াত সামগ্ৰী নাথাকিব পাৰে, কিছুমান তেওঁলোকক যন্ত্ৰপাতি দৰকাৰ হ'ব, যিখিনি নাথাকিব পাৰে, যাৰ বাবে তেওঁলোক ছিংগাপুৰৰ পৰা কিছু অত্যাধুনিক যন্ত্ৰ যিসমূহ তিনিচুকীয়া জিলাত নাই বা অসমত নাই, তেনেকুৱা ধৰণৰ যন্ত্ৰ তেওঁলোক লৈ আহি ইয়াত উপস্থিত ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু এটা সকাহৰ বিষয়, বৰ্তমান বাগজানবাসীৰ বাবে যিহেতু ছিংগাপুৰৰ পৰা এগৰাকী আৰু বেংককৰ পৰা দুগৰাকীকৈ বিশেষজ্ঞ আহি উপস্থিত হ'বহি আজি বাগজানত। আৰু তাৰপিছত এই কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব, যিহেতু বিগত 8টা দিন ধৰি এনেদৰে 1000ৰ অধিক লোক যিসকল বাগজানৰ স্থানীয় বাসিন্দা আছে তেওঁলোকক এটা আশ্ৰয় শিবিৰত ৰখা হৈছে। কিন্তু বৰ্তমান পৰ্যন্ত তেল আৰু গেছৰ যি নিৰ্গমন সেয়া এতিয়ালৈকে বন্ধ হোৱা নাই। COVID-19 ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ স্কুল, কলেজ, বিশ্ববিদ্যালয়, হাস্পতালত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ বহু দৃশ্যই আপুনি দেখিছে। কিন্তু আজি আমি দেখুৱাম এজন যুৱকৰ কোৱাৰেণ্টাইনৰ পৃথক আৰু ব্যতিক্ৰমী দৃশ্য। এই প্ৰতিবেদন আগবঢ়াই আমি প্ৰথম সংবাদৰ পৰা বিদায় লৈছোঁ। হয়, নিশ্চয়কৈ বহিৰাজ্যৰ পৰা অহা ঢেকিয়াজুলিৰ এগৰাকী যুৱক হোম কোৱাৰেণ্টাইনলৈ আহি তেওঁ ঘৰতে আচলতে হোম কোৱাৰেণ্টাইন নহয়, তেওঁ ঘৰৰ বাৰীতে আচলতে এডাল গছৰ ওপৰত টঙি ঘৰ সাজি গছৰ ওপৰত 14 দিনৰ বাবে হোম কোৱাৰেণ্টাইনত আছে। আমি দেখুৱাইছোঁ আমোজ বসুমতাৰী নামৰ এগৰাকী যুৱক ঢেকিয়াজুলিৰ হুগ্ৰাজুলি খাউলাৰ নিকটৱৰ্তী এখন গাঁৱৰ আমোজ বসুমতাৰী এইগৰাকী যুৱক। চাওক আচলতে কেনেধৰণে তেওঁ চেন্নাইৰ পৰা আহিছিলে আৰু চেন্নাইৰ পৰা আহি তেওঁ কেইবাদিন তেওঁ ঢেকিয়াজুলিৰ যি কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে আৰু তাৰ পিছতে তেখেতক আচলতে ঘৰত যাব দিয়া হৈছিলে হোম কোৱাৰেণ্টাইনৰ বাবে, 14 দিন হোম কোৱাৰেণ্টাইনৰ বাবে। কিন্তু এই যুৱকজনে আচলতে ঘৰত হোম কোৱাৰেণ্টাইন নহয়, তেওঁ নিজে আচলতে এনেধৰণে গাঁওবাসীৰ যি তৎপৰতাত আচলতে ঘৰৰ বাৰীতে এডাল গছৰ ওপৰত তেখেতে আচলতে টঙি ঘৰ সাজি 14 দিনৰ বাবে কোৱাৰেণ্টাইন হৈছে। এক সুন্দৰ পদক্ষেপ, সজাগ সচেতনতাৰ এক নিদৰ্শন বুলি ক'ব লাগিব। আৰু গাঁওবাসীয়েও আচলতে এই যুৱকগৰাকীক ঘৰত থাকিব নিদি এনেধৰণে এডাল গছৰ ওপৰত টঙি ঘৰ সাজি আচলতে হোম কোৱাৰেণ্টাইনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি কথা পাতিম, ইয়াৰে স্থানীয় লোক আছে, তেখেতসকলৰ সৈতে কি পদক্ষেপ লৈছে আপোনালোকে? কি নাম যুৱকজনৰ? আচ্ছা, যুৱকজনৰ নাম হ'ল আমোজ বসুমতাৰী আৰু এখেতৰ দেউতাৰ নাম হ'ল ৰঞ্জিত বসুমতাৰী, গাঁও 2 নং অঞ্চাইপুৰ।
আৰু এখেতৰ বিষয়ে আমি অহাৰ লগে লগে সকলো ৰাইজকতে আমি সজাগতা ৱাৰ্ণিং দিলোঁ যে এখেতক আমি পথাৰত হ'লেও টঙি সজাই হ'লেও কোৱাৰেণ্টাইনত 14 দিন ৰখাৰ ব্যৱস্থা কৰা হওক। আকৌ মই নিজেই নিজামপুৰ LP স্কুলৰ সভাপতি হৈ এখেতৰ কাৰণে 14 দিনৰ খোৱা চাউলখিনি মই নিজেই ৰেডি কৰি পেলাই এখেতক কোৱাৰেণ্টাইনত সম্পূৰ্ণ থাকিব লাগে বুলি মই আশ্বাস দি এটা বিশ্বাসত এইটো মানে আপুনি ব্যৱস্থা মই চাউলৰ ৰিক্সটো মই লৈছোঁ। আৰু 14 দিনৰ কাৰণে 25 কিলো চাউল মই অনুদান হিচাপে মই এখেতক প্ৰদান কৰিলোঁ। আৰু সমুদায় ৰাইজক কৈছোঁ এখেতক যি খোৱা বস্তু শাক পাচলি কিবা খাবলগীয়া বস্তু বাহিনী প্ৰয়োজন হ'লে ৰাইজে সময়মতে দূৰত এখেতক যোগাৰটো দিয়ক, ৰান্ধি পকাই তেনেকৈ খুৱাই থাকক। আৰু এখেতে 14 দিনৰ পথাৰ হয় নে বাৰী হয়? এইটো পথাৰো ক'ব পাৰে, আমি বাৰীও ক'ব পাৰে, বাম মাটি হয়। কি ক'ব? হয়, আমাৰ হুগ্ৰা জিলাৰ প্ৰত্যেকৰ গাঁৱতে ৰাইজে সিদ্ধান্ত লৈছে মানে ছেপাৰেট কোৱাৰেণ্টাইন চেণ্টাৰ